নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি লৈ আহিছোঁ আছাম পুলিচ AB, UB, AP আৰু 6-4-2025ত হৈ যোৱা কুৱেশ্যন পেপাৰখন। আশা কৰোঁ আপোনালোকৰ কাৰণে সুবিধা হ'ব। যিসকলে পৰীক্ষা দিছিলে তেওঁলোকে হয়তো কোনে কিমান নম্বৰ পালে সেইটো অলৰেডি সকলোৱে গম পালে। যিহেতু পিছলৈও আছাম পুলিচৰ প্ৰিপাৰেশ্যন কৰিব বহুত ল'ৰা ছোৱালীয়ে আৰু তেওঁলোকৰ কাৰণে এইখন পেপাৰ লৈ আহিছোঁ। যিহেতু সময়ত বিচাৰিলে পোৱা নাযায় সেইকাৰণে ভিডিঅ' এটা দি থ'লে মানে আপোনালোকে পাব। তাতে সকলোখিনি কুৱেশ্যন আজি মই দিম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাক প্ৰথমতে দিছে যে খালী ঠাই পূৰ কৰিবলৈ, মানে অপশ্যন 4টা আছে আৰু ইয়াৰে কোনটো শুদ্ধ হয় সেইটো আমাক কৰিবলৈ দিছে। কৈছে যে she is dash than any other girl in the class আৰু ইয়াৰে অপশ্যন ডিটো হৈছে শুদ্ধ উত্তৰ। 2 নম্বৰতে আছে কাৰেক্ট ইনডাইৰেক্ট স্পীচ আৰু ইয়াত আমাক কি কৈছে she said I have finished the work। তাই কৈছে যে মই কামটো শেষ কৰিলোঁ আৰু ইয়াৰে অপশ্যন কোনটো শুদ্ধ হ'ব? ইয়াৰে অপশ্যন ডিটো হৈছে শুদ্ধ উত্তৰ। she said that she had finished the work। 3 নম্বৰতে আমাক দিছে যে খালী ঠাই পূৰ কৰিবলৈ আৰু ইয়াৰে কোনটো শুদ্ধ হ'ব? ইয়াত দিয়া আছে I asked him dash so lazy আৰু অপশ্যন ইয়াৰে বিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ why he was। 4 নম্বৰতে আমাক খালী ঠাই পূৰ কৰিবলৈ দিছে আৰু ইয়াৰে অপশ্যন কোনটো হয় সুধিছে he always claims to be dash everyone in his company আৰু ইয়াৰে অপশ্যন কোনটো শুদ্ধ হ'ব? অপশ্যন বি হৈছে ইয়াৰে শুদ্ধ উত্তৰ। 5 নম্বৰতে আমাক কি দিছে ইনকাৰেক্ট অপশ্যনটো বিচাৰি উলিয়াবলৈ দিছে। ইয়াৰে কোনটো বাক্য ভুল হৈ আছে আৰু ইয়াৰে অপশ্যন এটো হৈছে শুদ্ধ উত্তৰ এ swarm of monkeys। বান্দৰৰ এটা জাক বুলি কোৱা নহয়, গতিকে অপশ্যন এটো হৈছে শুদ্ধ উত্তৰ। 6 নম্বৰটো হৈছে which of the following words is closest in meaning to the words abandon। ইয়াত আমাক কি কৈছে closest in meaning মানে একে অৰ্থ বুজোৱা abandonৰ ইয়াৰে অপশ্যন কোনটো শুদ্ধ হ'ব আমাক সুধিছে আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে ample, অপশ্যন ডি। 7 নম্বৰ প্ৰশ্নটো হৈছে the phrase stem the tide means। stem the tideৰ ইয়াৰে অৰ্থ কোনটো হ'ব আমাক সুধিছে আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি stop। 8 নম্বৰতে আছে the antonym of the word callous। callous বিপৰীত শব্দ কি সুধিছে, এণ্টনিম কি সুধিছে আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চেনচিটিভ মানে সংবেদনশীল। 9 নম্বৰতে আছে choose the odd word from the following আৰু অপশ্যন 4টা দিয়া আছে আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি। 10 নম্বৰ প্ৰশ্নটো হৈছে oh my love is like a red rose in an example of a আৰু ইয়াৰে অপশ্যন 4টা আছে, ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। 11 নম্বৰতে আছে হোৱাট ইজ দ্য মিনিং অফ কষ্ট এণ্ড আৰ্ম এণ্ড লেগ। ইয়াত অৰ্থ কি হ'ব সুধিছে কষ্ট এণ্ড আৰ্ম এণ্ড লেগৰ আৰু ইয়াৰে অপশ্যন এটো হৈছে শুদ্ধ উত্তৰ ভেৰি এক্সপেঞ্চিভ। 12 নম্বৰ প্ৰশ্নটোত আমাক খালী ঠাই পূৰ কৰিব দিছে। ইয়াত দিছে যে he was so hungry that he could dash wait to wash his hands আৰু ইয়াৰে অপশ্যন কোনটো হ'ব বুলি কৈছে অপশ্যন ডিটো হৈছে শুদ্ধ উত্তৰ হাৰ্ডলি। 13 নম্বৰতে আমাক দিছে choose the correct option to fill in the blank in the following sentence। can you tell me dash the truth আৰু ইয়াৰে অপশ্যন কোনটো হ'ব? অপশ্যন ডি হৈছে ইয়াৰ শুদ্ধ উত্তৰ why you did not speak। 14 নম্বৰতে আছে choose the correct option to fill in the blank in the following sentence। the train dash before we reach the station আৰু ইয়াৰে কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ এ had left। 15 নম্বৰতে দিছে কাৰেক্ট আৰ্টিকুল টু ফিল ইন দ্য ব্লেংক। এইটো আৰ্টিকুলৰ পৰা অহা প্ৰশ্ন আৰু মই আৰ্টিকুলৰ এটা ভিডিঅ' দিছিলোঁ, যিসকলে চাইছে তেওঁলোকে এইটো হয়তো পাৰিছে। he is dash MA in English আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এণ্ড। 16 নম্বৰতে আছে কাৰেক্ট কুৱেশ্যন টেক টু কমপ্লিট দ্য ফলোইং চেণ্টেন্স আৰু ইয়াত দিছে she is going here dash আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ is not she। 17 নম্বৰতে আছে find the incorrectly spelled word আৰু ইয়াৰে কোনটো স্পেলিং ভুল হৈ আছে আমাক সুধিছে আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কনডিউচিভ।
18 নম্বৰতে আছে the correct option to fill in the blank. When I meet Rajat in Mumbai, he dash TC English for 4 years. আৰু ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি had been. 19 নম্বৰতে আছে fill in the blank of the following sentence with correct option. Assam has tremendous potential dash investors in service sector. আৰু ইয়াৰে অপশ্যন শুদ্ধ হৈছে ডি 4. 20 নম্বৰতে আছে choose the correct passive form of the following sentence. ইয়াত আমাক কি কৈছে passive formলৈ নিব দিছে. She is writing a letter. ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি a letter is being written by her. ইংলিছৰ পৰা 20টা কুৱেশ্যন আহিছিলে আৰু এই গোটেইকেইটা দি দিয়া হ'ল আৰু ইয়াত আপোনালোকে এটা কথা গম পাব যে ইয়াত বেছিকৈ টেন্সৰ পৰা আহিছে. 21 নম্বৰ পৰা ৰিজনিঙৰ প্ৰশ্ন হয় আৰু ইয়াত কৈছে যে যদি পুলিচক QOMIDE হিচাপে লিখা হয় তেন্তে DACOIT কি হিচাপে লিখিব মানে ইয়াত আমাৰ অপশ্যনত কোনটো হ'ব সুধিছে. পি পিছত কিউ হৈছে মানে পি লগত কি হৈছে 1টা প্লাছ হৈছে +1 মানে পি পিছত কি হৈছে কিউ অ পিছৰটো একেই সেম আছে তাৰপিছত এলৰ পিছত এম হয় ঠিক এইদৰে আইটো একেই আছে চি পিছত ডি হয় আৰু ইটো এটা একেই আছে ঠিক এইদৰে এইটো আমি গম পাই গলো যে এটাই এটা মানে 1কে প্লাছ কৰি গৈছে ঠিক এইদৰে আমি এইটো একেদৰে কৰিছা ডি পিছত কি পাম আমি ই পাম আৰু এটো সেম থাকিব তাৰপিছত সি আছে সি পিছত আমি কি পাম ডি পাম তাৰপিছত অ টো সেম থাকিব আই পিছত কি হ'ব জে হ'ব আৰু টি টো কি হ'ব সেম থাকিব এতিয়া ই এ ডি অ জে টি অপশ্যন কোনটো শুদ্ধ হ'ব অপশ্যন সি নম্বৰটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ. 22 নম্বৰতে আছে এক স্বচ্ছ পৃষ্ঠাত অংকিত এইটো এটা কাগজৰ টুকুৰা দিয়া আছে ইয়াত কি দিয়া আছে যে SS বুলি লিখি দিছে যদি বিন্দুযুক্ত ৰেখা সাপেক্ষে ভাঁজ কৰা হয় তেন্তে পৃষ্ঠাটো কেনেদৰে দৃশ্যমান হ'ব ইয়াত আমাক কি কৈছে যে ৰেখা সাপেক্ষে ভাঁজ কৰিলে যদি আমাক পৃষ্ঠাটো কেনেকুৱা দৃশ্যমান হ'ব আমাক সুধিছে এতিয়া আমি গম পাইছো যে ইয়াত কি দিয়া আছে SS বুলি আমি ধৰিব পাৰিছো আৰু এটো যদি আমি পৃষ্ঠাটো যদি ৰেখা সাপেক্ষে যদি দেখোন তেতিয়ালে আমি কেনেকুৱা দেখা পাম এটো এনেকে দেখিব পাম মানে এই S টো উলুটা হৈ যাব উলুটাকে আমি দেখা পাম গতিকে অপশ্যন সি নম্বৰটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ. 23 নম্বৰ প্ৰশ্নটো হৈছে ৰম্যাৰ স্কুল পুৱা 10 বজাত আৰম্ভ হয় আৰু স্কুল ছুটিৰ পিছত বিয়লি 4 বজাত তাই সাঁতোৰ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰে এই সময়ছোৱাত ঘড়ী ঘণ্টাৰ কাঁটাডালে কিমান ডিগ্ৰী কোণ অতিক্ৰম কৰে এইটো এতিয়া আমি কেনেকৈ কৰিম যদি ঘড়ী কাটাৰ বুলি কৈছে গতিকে আমি কি কৰিছো এই ঘড়ীটো প্ৰথমতে এনেকৈ আঁকি লৈছো তাৰ পিছত আমি জানো যে এইখিনি 6 থাকিব এইখিনি 9 বজা থাকে এইখিনি 3 বজা আৰু ইয়াতে থাকিব কিমান 12 বাজি তাৰ পিছত এতিয়া আমাক কৈছে যে 10 বজাত স্কুল আৰম্ভ হয় গতিকে 10টো কোনটো থাকিব এইখিনি থাকিব 10 আৰু তাৰ পিছত কৈছে যে 4 বজাত তাই সাঁতোৰ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰে 3 পিছত কি ইয়াত আহিব কি 4 তাৰ পিছত ঘণ্টা কাটাডাল যদি ইয়াত থাকে প্ৰথমতে কি বুলি কৈছে 10 বজাত আৰম্ভ হয় গতিকে ঘণ্টা কাটাডাল ইয়াত থাকিব তাৰ পিছত কৈছে যে সাঁতোৰ প্ৰতিযোগিতাত 4টা পাঠ্যক্ৰমত 4 বজাত যায় গতিকে এডাল ইয়াত থাকিব এডাল গোটেইডাল সমান হৈ আছে এইপিনে এইখিনিৰ পৰা আৰম্ভ হয় ঘণ্টা কাটাডাল ইয়াত আৰু ইয়াত আছে এতিয়া কৈছে যে আমাক এই সময়ছোৱাত ঘড়ীৰ কাটাডালে কিমান ডিগ্ৰী কোণ অতিক্ৰম কৰিছে এতিয়া ইয়াৰ পৰা ইয়ালে এতিয়া যেটো সমান দেখিছো আৰু ইয়াৰ পৰা এনেকৈ গৈ গৈ ইয়া পাইছেহি গতিকে ইয়াৰ পৰা ইয়ালে এই ডিগ্ৰীটো এই কোণটো কিমান ডিগ্ৰী কোণ অতিক্ৰম কৰিছে আমাক হেতু সুধিছে গতিকে ইয়াত কিমান হ'ব এটা কথা আমি জানো যে ঘড়ী গুটে কাটাডাল যদি গুটে সম্পূৰ্ণ ঘূৰে 6 বজাৰ পৰা আৰম্ভ কৰি যদি আকৌ 6 বজালৈকে ঘূৰে তেনেহলে কিমান ডিগ্ৰী কোণ অতিক্ৰম কৰিব 360 ডিগ্ৰী কোণ অতিক্ৰম কৰিব এতিয়া যেটো ইয়া আধাহে অতিক্ৰম কৰিছে সম্পূৰ্ণ আধা হয় গতিকে যদি আধা যদি অতিক্ৰম কৰে তেনেহলে কিমান হ'ব ইয়াৰে আধা হ'ব গতিকে 180 ডিগ্ৰী হ'ব গতিকে অপশ্যন 3 নম্বৰটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ
24 নম্বৰ প্ৰশ্নটো হৈছে এটা লুডু গুটিৰ তিনিটা বিভিন্ন দিশৰ চিত্ৰ দিয়া হৈছে। তাৰ পৰা লুডু গুটিটোৰ 4ৰ বিপৰীত স্থানত কি সংখ্যা আছে নিৰ্ণয় কৰা। আৰু এইটো কেনেকৈ কৰে, এইটো ডাইৰেক্টৰ পৰা অহা প্ৰশ্ন হয় আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 1টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। 25 নম্বৰতে আছে তলত দিয়া সম্পৰ্কৰ বাবে উপযুক্ত আখৰকেইটা বাছি উলিওৱা। ইয়াত দিয়া দেখিছে যে ABCUVW হৈছে, DEF হ'লে ইয়াৰে কোনটো হ'ব আৰু ইয়াৰ লগত একে মিলা হৈছে। ডি অপশ্যনটো চাইছোঁ নাই হোৱা, PQR সেইটো নহয়, চিটো নহয় আৰু বিটো নহয়, এটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ XYZ। 26 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া চিত্ৰবোৰৰ পৰা হেৰুৱা সংখ্যাটো বিচাৰি উলিওৱা। বাছি উলিয়াব দিছে যে এই প্ৰশ্নবোধকৰ ঠাইত কি হ'ব। আমি প্ৰথমতে এইকেইটা চাব লাগিব যে এইকেইটা কেনেকৈ হৈছে। আমি এই দুটা কেনেকৈ কৰিম, এই 225 কেনেকৈ হ'ল সেইটো আমি চাম। এই দুটা যদি আমি প্লাছ কৰি দিওঁ, তেতিয়াহ'লে আমি কিমান পাম, দুটা প্লাছ কৰি দিলে 15 পাম আৰু 15ক যদি আমি স্কোৱাৰ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম, 225 পাম। ঠিক সেইদৰে 3 আৰু 4 যদি আমি প্লাছ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম, 7 পাম আৰু 7ক যদি আমি স্কোৱাৰ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম, 49 পাম। ঠিক সেইদৰে ইয়াত এতিয়া দিছে 121, 121 পাবলৈ হ'লে 6ৰ লগত কিমান যোগ কৰিলে আমি 121 পাম। 6ৰ লগত কিমান যোগ কৰি আমি স্কোৱাৰ কৰিব লাগিব সেইটো জানো। আমি জানো যে 11 121, 11 পাব লাগিব। 11 পাবলৈ হ'লে ইয়াৰ লগত কি প্লাছ কৰিব লাগিব, অপশ্যন 4টো হৈছে শুদ্ধ উত্তৰ, 5 প্লাছ কৰিব লাগিব। 5 যদি আমি প্লাছ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম, 11 পাম আৰু 11ক যদি আমি স্কোৱাৰ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম, 121। গতিকে অপশ্যন 4 নম্বৰটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ। 27টো হৈছে তলৰ শৃংখলাটোৰ প্ৰশ্নবোধক ঠাইত উপযুক্ত সংখ্যাটো বিচাৰি উলিওৱা। এই প্ৰশ্নবোধকৰ ঠাইত কি হ'ব আমাক সুধিছে। এতিয়া আমি এইটো কেনেকৈ কৰিম, প্ৰথমতে আমি চাব লাগিব যে 8ৰ লগত কিমান পূৰণ কৰিলে 24 পাম। 8ৰ লগত যদি আমি 3 যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম, 24 পাম। আকৌ 24ক যদি আমি 2ৰে যদি ডিভাইড কৰোঁ তেতিয়াহ'লে আমি কিমান পাম, 12 পাম। আকৌ 12ক যদি আকৌ 12ৰ লগত যদি আমি যদি 3 যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম, ইয়াত কিমান পাম, 36 পাম। 36ক যদি আকৌ আমি 2ৰে যদি হৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম, 18 পাম। ঠিক সেইদৰে তেনেকৈ গৈ থাকিব। এতিয়া আমি উত্তৰটো পাই গ'লোঁ যে অপশ্যন নম্বৰ 2, 36টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ। কেনেকৈ পালোঁ গম পালে, 36 প্ৰথমতে পূৰণ কৰিলোঁ, তাৰপিছত পূৰণ কৰি পিনি যিটো পালোঁ 24 পালোঁ, 24ক আকৌ 2ৰে হৰণ কৰি দিলোঁ, হৰণ কৰি আকৌ কিমান পালোঁ, 12 পালোঁ। 12ক আকৌ 3ৰে পূৰণ কৰি দিলোঁ, পূৰণ কৰি 36 পালোঁ। 36ক আকৌ 2ৰে হৰণ কৰি দিলে 18 পাম। ঠিক সেইদৰে এইটো আমি তেনেকৈ পাই গৈ থাকিম। গতিকে ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি। 28টো হৈছে কিমানটা ঘনক অদৃশ্য হৈ আছে। ইয়াত আমাক কেইটা ঘনক অদৃশ্য হৈ আছে সুধিছে আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 3টা ঘনক অদৃশ্য হৈ আছে। 29 নম্বৰ প্ৰশ্নটো হৈছে তলৰ শৃংখলাটোৰ প্ৰশ্নবোধক ঠাইত উপযুক্ত সংখ্যাযোৰ বিচাৰি উলিওৱা। ইয়াত কি হ'ব আমাক সুধিছে। ইয়াত দেখিছে যে এযোৰ এযোৰকৈ আছে, ইয়াত এযোৰ আছে, ইয়াত এযোৰ আছে আৰু ইয়াতো আছে জোৰ জোৰকৈ, আৰু ইয়াত কি হ'ব আমাক সুধিছে, অপশ্যন কোনটো হ'ব। ইয়াত আমি দেখিছোঁ যে ইয়াৰ মাজৰ ডিফাৰেঞ্চ কিমান আছে, 3, ইয়াতো কিমান আছে 3 আৰু ইয়াতো কিমান আছে 3, আৰু ইয়াত কিমান হ'ব। অপশ্যনকেইটা যদি আমি এতিয়া চাওঁ যে 12 আৰু 15, ইয়াত কিমান হ'ব, 3 আছে, ইয়াতো যদি আমি চাওঁ 3 পাম, ইয়াতো যদি আমি চাওঁ 3 পাম আৰু ইয়াতো 3 আছে। গতিকে একে ছেইম দেখিছোঁ, কিন্তু আমি এইখিনিতে এটা কথা লক্ষ্য ৰাখিব লাগিব যে ইয়াত প্ৰথমতে কিমান আছে, 99, 51, 27। এইখিনি দেখিছোঁ যে এই গোটেইকেইটা অড নাম্বাৰ হয়, মানে অযুগ্ম সংখ্যা হয়। ঠিক সেইদৰে ইয়াতো যদি আমি চাওঁ 18টো নহয়, 10টো নহয়, 15টো আৰু 12, 15টো এটা অড নাম্বাৰ হয়। গতিকে এইটো 2 নম্বৰ অপশ্যনটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ। ইয়াত কি হ'ব, প্ৰশ্নবোধকৰ ঠাইত হ'ব 15 আৰু 18। অপশ্যন 2 নম্বৰটো হৈছিলে ইয়াৰ শুদ্ধ উত্তৰ। 30তে আছে
তলৰ চিত্ৰবোৰৰ মাজৰ অমিল চিত্ৰটো বাছি উলিওৱা। ইয়াত আমি যদি গোটেইকেইটা আমি চাবলৈ যাওঁ তেতিয়াহ'লে ইয়াত দেখিছে যে অপশ্যন এটোত 5টা ক্ৰছ চিন আছে আৰু তাতে 5ডাল আঁচ দেখিছে। ঠিক সেইদৰে বিটোত 3টা ক্ৰছ চিন আছে 3ডাল আঁচ। চিটোত দেখিছে যে 5টা ক্ৰছ চিন আছে কিন্তু 6ডাল আঁচ আছে আৰু ডিটোত 4টা ক্ৰছ চিন 4ডাল আঁচ। গতিকে অপশ্যন চিটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ। 32 কুৱেশ্যনটো হৈছে তলৰ চিত্ৰবোৰৰ মাজৰ অমিল চিত্ৰটো বাছি উলিওৱা। ইয়াতে যদি আপুনি এ বি আৰু চি অপশ্যন কেইটা যদি মিলাই চায় তেতিয়াহ'লে দেখিব যে এই ফটো গোটেইকেইটাত অলপ একে ধৰণে আছে, কিন্তু ডি অপশ্যনটোত দেখিছে যে ওপৰলৈ আছে। গতিকে ইয়াৰে অমিল চিত্ৰটো হ'ব অপশ্যন ডি। অপশ্যন ডিটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ। 33 প্ৰশ্নটো হৈছে তলৰ চিত্ৰবোৰৰ পৰা হেৰুৱা সংখ্যাটো বাছি উলিওৱা। ইয়াত আমাক প্ৰশ্নবোধকৰ ঠাইত কি হ'ব সুধিছে আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। 34 প্ৰশ্নটো হৈছে যদি 2 × 3 × 4 = 432, 5 × 6 × 7 × 7 6 5, 7 × 8 × 9 = 9 8 7, তেন্তে 2 × 5 × 7 প্ৰশ্নবোধকৰ ঠাইত কি হ'ব আমাক সুধিছে। এইটো একেবাৰে সহজ হয়। ইয়াত দেখিছোঁ যে 2টো লাষ্টলৈ আহিছে, তাৰপিছত 3টো মাজতে আছে আৰু 4টো ফাৰ্ষ্টত আহিলে। ঠিক সেইদৰে আমি ইয়াতো যদি চাওঁ একেধৰণে পাম। গতিকে এই দুটা গম পাই গ'লোঁ। ইয়াত কি হ'ব, ইয়াতো 2টো লাষ্টলৈ আহিব, 5টো মাজত থাকিব আৰু 7টো আগত হ'ব। 7 5 2 হ'ব আৰু ইয়াৰে কোনটো অপশ্যন শুদ্ধ হ'ব? 7 5 35 কুৱেশ্যনটো হৈছে খালী ঠাই পূৰ কৰা। ইয়াত দিয়া আছে যে চি ই জি আই আৰু ইয়াত কি হ'ব সুধিছে আৰু তলতো ঠিক সেইদৰে সংখ্যা দি দিছে। এতিয়া আমি এইটো কেনেকৈ কৰিম? ইয়াত যদি আমি প্ৰথমতে চাওঁ যে চি পিছত ডিটো এৰি পিনি কি হৈছে ই হৈছে আৰু ই পিছত এফ এৰি পিনি জি হৈছে, এটাৰে এটা হৈছে। গতিকে আই পিছত জেটো এৰি পিনি কি হ'ব ইয়াত কে হ'ব। তাৰপিছত এতিয়া আমি চাম যে তলৰটো কোনটো হ'ব। ইয়াত যিহেতু দেখিলোঁ যে ইয়াত অপশ্যনত কে 3টাতে আছে, এই 1 নম্বৰটো নহয় বুলি আমি গম পাই গ'লোঁ। বাকী এই 3টাৰ ভিতৰত কোনটো শুদ্ধ হ'ব। তাৰপিছত ইয়াত চালোঁ যে 6ৰ লগত 4 প্লাছ কৰিলে 4 প্লাছ কৰি 10 হ'ল, 10ৰ লগত 4 প্লাছ কৰিলে 14, 14ৰ লগত 4 প্লাছ কৰিলে মানে 18, 18ৰ লগত যদি আমি 4টো প্লাছ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম? 22 পাম। এইটোকে কে বাই ওপৰত কে আৰু তলত কি আছে 22। গতিকে অপশ্যন কোনটো শুদ্ধ হ'ব? অপশ্যন 4 নম্বৰটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ। 36 কুৱেশ্যনটোত কি দিছে? খালী ঠাই পূৰ কৰা। ইয়াতে দেখিছে যে এনেকৈ যদি থাকে তেতিয়াহ'লে আপুনি কি কৰিব? 4টা 4টাকৈ ভাগ কৰি ল'ব। যদি 16টা থাকে 4টাকৈ ভাগ কৰি ল'ব। যদি 12টা থাকে তেনেহ'লে 3টাকৈ ভাগ কৰি ল'ব। ইয়াত যিহেতু 16টা আছে, 16টা সংখ্যা বহিব। তাৰপিছত আমি কি কৰিম? 4টা 4টাকৈ এনেকৈ ভাগ কৰি ল'ম। তেতিয়া একেবাৰে সহজ হৈ পৰে। এতিয়া আমি চাম যে এক্সৰ আগত কি আছে সেইটো চাম। এক্সৰ আগত কি আছে? ৱাই আছে। গতিকে আমি ইয়াত দিলোঁ ৱাই আৰু এক্সৰ পিছত কি আছে? এক্সৰ পিছত কি আছে? ৱাই আছে। ইয়াত দিলোঁ ৱাই। এতিয়া আমি একেদৰে মিলাই মিলাই গৈ থাকিম। এক্সৰ পিছত কি আছে? ৱাই আগত কি আছে? ইয়াত যিহেতু ৱাই দুটা আছে, ৱাই আগত এক্স আছে, এক্স আৰু ইয়াত ৱাই পিছত কি আছে? এক্স আছে আৰু ইয়াত কি আছে? এক্সৰ আগত কি হ'ব? ৱাই হ'ব। গতিকে আমি কি পালোঁ? ৱাই এক্স এক্স ৱাই, ৱাই এক্স এক্স ৱাই। এইকেইটাত কোনটো হ'ব অপশ্যন? ৱাই এক্স এক্স ৱাই। অপশ্যন 3 নম্বৰটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ। 37 নম্বৰ কুৱেশ্যনটো হৈছে খালী ঠাই পূৰ কৰা। ইয়াত দিয়া আছে যে ডক্টৰ হ'লে মানে হস্পিটেল। ঠিক সেইদৰে টিচাৰ হ'লে ইয়াৰে অপশ্যন কোনটো হ'ব? টিচাৰ যদি হয় তেনেহ'লে স্কুল হ'ব। অপশ্যন 1 নম্বৰটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ। 38 কুৱেশ্যনটো হৈছে যদি 5 7 8 9 সংখ্যাটো জি কে পি টি হয়, 2 4 3 6টো যদি এ এল ইউ আৰ হয় তেনেহ'লে এই সংখ্যাটো কি হ'ব আমাক সুধিছে। 5 7 8 9টো যদি জি কে পি টি আৰু 2 4 3 6টো যদি এ এল ইউ আৰ হয় তেনেহ'লে 2 4 5 3 9 সংখ্যাটো কি হ'ব? ইয়াত আমি 2 সংখ্যাটোত কি আছে? প্ৰথমে এ আছে। গতিকে আমি
ইয়াত এ লিখিম ইয়াত 4 আছে 4 টো কি আছে এল 5 5 ৰ কি হয় জি তো 3 টো কি আছে ইউ তাৰপিছত 9 9 টোত কি আছে টি এ এল জি ইউ টি ক'ত আছে এ এল জি ইউ টি অপশ্যন 2 নম্বৰটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ 39 নম্বৰ কুৱেশ্যনটো হৈছে শুদ্ধ গণিতীয় চিহ্নকেইটা বাছনি কৰা যাতে তলৰ সম্বন্ধটো শুদ্ধ হয় এই ষ্টাৰকেইটা ঠাইত ইয়াৰে কোনকেইটা বহুৱালে আমাৰ শুদ্ধ হ'ব এইটো আমাক সুধিছে গতিকে আমি 6 4 9 15 ইয়াৰে আমি কোনকেইটা চিন দিলে আমাৰ শুদ্ধ হ'ব আমি যদি এইটো যদি প্ৰথমতে আমি কৰি চাম প্ৰথমতে মাইনাস কৰিলে কিমান পাম 2 পাম 2 লগত যদি এইটো পূৰণ কৰি দিওঁ কিমান পাম 9 দুগুণ 18 এইটো নহয়গে এইটো যদি আমি চাওঁ যে প্ৰথমতে এটা পূৰণ কৰি ললো 24 পাম 24 ৰ পৰা যদি আমি মাইনাস কৰি দিওঁ 9 তেতিয়া 15 পাম এইটো হৈ যাব প্ৰথমতে আমি 2 এইটোটা যদি আমি প্ৰথমে পূৰণ কৰোঁ তেতিয়া আমি কিমান পাম 24 পাম 24 minus 9 is equal 15 এইটো থাকিব তাৰপিছত এইটোটা যদি আমি মাইনাস কৰি দিওঁ তেতিয়া আমি কিমান পাম মাইনাস কৰি দিলে আমি পাম কিমান 15 গতিকে অপচন 2 নম্বৰটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ 40 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ চিত্ৰটোৰ পৰা হেৰুৱা সংখ্যাটো বাছি উলিওৱা মিসিং নাম্বাৰ উলিয়াবলৈ দিছে আৰু ইয়াৰে কোনটো শুদ্ধ হ'ব আমি যদি প্ৰথমতে এই দুটা যদি আমি কৰি চাওঁ 5 ৰ যদি আমি 2 ৰে পূৰণ কৰিম তেতিয়া আমি কিমান পাম 10 পাম ঠিক এদৰে এই দুটা যদি আমি কৰি চাওঁ 7 * 2 = 14 এটো আমি তেনেকৈ এটা 9 টো আমি কৰিব লাগিব 9 ৰ লগত যদি আমি 2 যদি কৰি দিওঁ পূৰণ তেতিয়া আমি কিমান পাম 18 গতিকে 18 অপচনত আছে অপচন 4 নম্বৰটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ 20 টা কুৱেশ্যন আহিছিল ৰিজনিংৰ পৰা আৰু এতিয়া 41 ৰ পৰা হ'ব জিকে অসম কায়াকিং আৰু কেনোয়িং প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি সাৰণ বিল মৰিগাঁও 42 কুৱেশ্যন হৈছে অসমৰ পুলিচ প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি দেৰগাঁও 43 কুৱেশ্যন হৈছে গৰমপানী অভয়াৰণ্য ক'ত অৱস্থিত আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন এ ডিফু অসম যদিও কাৰ্বি আংলং হয় 44 কুৱেশ্যন হৈছে কাৰ ৰাজত্ব কালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল আৰু অপচনৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি ভাস্কৰ বৰ্মন 45 কুৱেশ্যনটো হৈছে এছিয়ান ডেভেলপমেণ্ট বেংকে অসমত নৱীকৰণযোগ্য শক্তিৰ ক্ষমতা বৃদ্ধি আৰু শক্তি সুৰক্ষা উন্নত কৰাৰ বাবে শেহতীয়াকৈ কিমান পৰিমাণৰ ঋণ অনুমোদন কৰিছে আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি $434.25 মিলিয়ন তাৰ পিছৰ প্ৰশ্নটো হৈছে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত তলৰ কোনজনক ফাঁচি দিয়া হৈছিল আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি কুশল কোঁৱৰ 47ত আছে অসমৰ লগত কোন দুখন দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন এ ভূটান আৰু বাংলাদেশ 48টো হৈছে ভাৰতৰ বৃহত্তম নদী দ্বীপটো অৱস্থিত হৈছে ইয়াৰে অপচনৰ শুদ্ধ উত্তৰ হ'ব অসমত অপচন ডি 49টো হৈছে অসমৰ একমাত্ৰ মালভূমি হৈছে ইয়াৰে অপচন বিটো হৈছে শুদ্ধ উত্তৰ কাৰ্বি মালভূমি তাৰ পিছৰ প্ৰশ্নটো হৈছে চিহাবুদ্দিন তালিছৰ ফাথিয়া ই ইব্ৰিয়া তলৰ কোনটো ঘটনাৰ জনাৰ বাবে গুৰুত্বপূৰ্ণ উৎস আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন চি মিজুমলাৰ অভিযান 51 নম্বৰটো হৈছে তলত দিয়াবোৰৰ কোনটো অসমৰ অৰ্থনীতিৰ মুখ্য স্তম্ভ আৰু ইয়াৰে অপচন ডিটো হৈছে শুদ্ধ উত্তৰ কৃষি কাৰ্য 52 কুৱেশ্যনটো হৈছে কোন চনত অসমৰ চতুৰ্থ তেল শোধনাগাৰ নুমলীগড়ত সূচনা কৰা হৈছিল আৰু ইয়াৰে অপচন বিটো হৈছে শুদ্ধ উত্তৰ 1999 53 কুৱেশ্যনটো হৈছে অসমত প্ৰধানকৈ উৎপন্ন হোৱা খাদ্যবিধ হৈছে ইয়াৰে অপচন এটো হৈছে শুদ্ধ উত্তৰ ধান 54 কুৱেশ্যনটো হৈছে কামাখ্যা মন্দিৰ অৱস্থিত কামাখ্যা মন্দিৰ ক'ত অৱস্থিত সুধিছে আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব নীলাচল পাহাৰ অপচন এ
55 কুৱেশ্যনটো হৈছে আহোম ৰাজবংশৰ শেষৰগৰাকী স্বৰ্গদেউ কোন আছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পুৰন্দৰ সিংহ। 56 হৈছে জয়দৌল কাৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জয়মতী কুঁৱৰী। 57 নম্বৰ কুৱেশ্যনটো হৈছে নিম্নলিখিত জিলাসমূহৰ কোনখন জিলা বৰাক উপত্যকাত অৱস্থিত নহয়? আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মৰিগাঁও। 58 নম্বৰটো হৈছে নিম্নলিখিত কোনখন ৰাজ্যক স্বৰ্গদেউ ৰুদ্ৰসিংহই অৱশেষত আহোম ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডিমাচা কছাৰী ৰাজ্য। কুৱেশ্যন নম্বৰ 59 অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ছৈয়দা আনোৱাৰ টাইমু। কুৱেশ্যন নম্বৰ 60 কাৰ ৰাজত্বকালত ইটা আৰু চূণ চুৰুকিৰ মিশ্ৰণ ব্যৱহাৰ কৰি ৰংঘৰ পুনৰ নিৰ্মাণ কৰা হৈছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি স্বৰ্গদেউ প্ৰমত্ত সিংহ। 61টো হৈছে নিম্নলিখিত কোনটো এটা নিষ্ক্ৰিয় গেছ নহয়? আমাক নিষ্ক্ৰিয় গেছ নহয় বুলি সুধিছে, গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি নাইট্ৰজেন। কুৱেশ্যন নম্বৰ 62 1894 চনত অসমৰ কৃষক বিদ্ৰোহ কোন ঠাইত সংঘটিত হৈছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পথৰুঘাট। 1894 চনত অসমত কৃষক বিদ্ৰোহ পথৰুঘাটত হৈছিল। কুৱেশ্যন নম্বৰ 63 পুৰুষৰ ICC T20 বিশ্বকাপ 2024ত কোনে শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ লাভ কৰিছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জছপ্ৰীত বুমৰাহ। তাৰ পিছৰ প্ৰশ্নটো হৈছে 2034 চনৰ ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব? আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ছৌদি আৰৱ। তাৰ পিছৰ প্ৰশ্নটো হৈছে কোন দেশে ষ্টেণ্ডাৰ্ড মিছাইল 6 উদ্ভাৱন কৰিছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আমেৰিকা। কুৱেশ্যন নম্বৰ 66 PM সূৰজ পৰ্টেল কোন মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে? আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়। তাৰ পিছৰ প্ৰশ্ন হৈছে 2024 চনৰ IPL প্ৰতিযোগিতাত কোনে অৰেঞ্জ কেপ লাভ কৰিছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বিৰাট কোহলি। তাৰ পিছৰ প্ৰশ্ন হৈছে 2025 আৰু 26 চনত কোন খণ্ডই আটাইতকৈ বেছি বাজেটৰ অংশ লাভ কৰিছে? আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি প্ৰতিৰক্ষা। কুৱেশ্যন নম্বৰ 69 ভাৰতৰ বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কোন? আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ডক্টৰ এছ জয়শংকৰ। তাৰ পিছৰ প্ৰশ্নটো হৈছে জেট মোৰ সুৰংগ সোনামাৰ্গ সুৰংগৰ বিষয়ত তলৰ উক্তিবোৰৰ বিবেচনা কৰা। আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কেৱল মাত্ৰ 1 আৰু 2। তাৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম AI নগৰ কোনখন? আৰু ইয়াৰে উত্তৰ হ'ব অপশ্যন বি লক্ষ্ণৌ। কুৱেশ্যন নম্বৰ 72 কোপাইলট প্লাছ কম্পিউটাৰ য'ত AI প্ৰযুক্তিৰ দ্বাৰা অনন্য ৰিকল ব্যৱস্থাৰ সুবিধা আছে কোনটো প্ৰযুক্তিৰ কোম্পানীয়ে বনাইছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মাইক্ৰছফ্ট। কুৱেশ্যন নম্বৰ 73 গ্ৰীণ অস্কাৰ 2024ত কোনে লাভ কৰিছিল? হুইটলি গ'ল্ড বঁটা কোনে লাভ কৰিছিল? অপশ্যন হৈছে ডি ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন। কুৱেশ্যন নম্বৰ 74 কোন সংস্থাই শিশু পুষ্টিৰ প্ৰতিবেদন 2024ত প্ৰকাশ কৰিছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইউনিচেফ। কুৱেশ্যন নম্বৰ 75 বিশ্ব সংবাদ স্বাধীনতা সূচাংক 2024ৰ মতে 180খন দেশৰ ভিতৰত ভাৰতৰ স্থান কিমান? আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 159। কুৱেশ্যন নম্বৰ 76 জাতীয় কেঞ্চাৰ সচেতনতাৰ দিৱস কেতিয়া পালন কৰা হয়? আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 7 নৱেম্বৰ। কুৱেশ্যন নম্বৰ 77 প্ৰতি বছৰে জোনবিল মেলা কোনখন জিলাত অনুষ্ঠিত হয়? আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মৰিগাঁও জিলাত। কুৱেশ্যন নম্বৰ 78 শিল্পী দিৱস কেতিয়া উদযাপন কৰা হয়? আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি
17 জানুৱাৰীত শিল্পী দিৱস উদযাপন কৰা হয়। কুৱেশ্যন নম্বৰ 79 অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গুৱাহাটীত। আজি একেবাৰে শেষৰ প্ৰশ্নটো হৈছে ASTCৰ অৰ্থ হ'ল, ইয়াৰে অপশ্যন কোনটো হ'ব? অপশ্যন নম্বৰ চি আছাম ষ্টেট ট্ৰান্সপ'ৰ্ট কৰ্প'ৰেশ্যন। আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আৰু বাকী যি 20টা মেথছৰ কুৱেশ্যন থাকি গ'ল সেইকেইটা কুৱেশ্যন নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।